সংবাদ লহৰৰ সকলো দৰ্শক আৰু সমূহ ৰাজ্যলৈকে মই ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ ওলগ জনাইছো আৰু অহা 2025 যি নৱবৰ্ষ সেই বৰ্ষই যাতে সকলো ৰাজ্যলৈকে হাঁহি আনন্দ আৰু সমৃদ্ধি লৈ আহিব পাৰে তাৰ কাৰণে মই আশা প্ৰকাশ কৰিছো আৰু বিশেষভাৱে অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ ওলগ জনাইছো যে এই ভোগালী বিহুটোৱে সকলোলৈকে আনন্দ লৈ আহক সকলোৱে জীৱনবোৰ সমৃদ্ধিশালী হওক আৰু মই বিশেষভাৱে জানিব পাৰি সুখী হৈছো যে অহা 8 জানুৱাৰী তাৰিখে সংবাদ লহৰৰ প্ৰতিষ্ঠা দিৱস আছে জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে মই সমূহ দৰ্শকলৈকে মই অভিনন্দন জনাইছো আৰু সংবাদ লহৰৰ লগত জড়িত থকা সকলো ব্যক্তিলৈকে মই আন্তৰিক অভিনন্দন জনাইছো আৰু এই সংবাদ লহৰে যি ধৰণকে ইতিমধ্যে সংবাদ জগতখনত তেখেতসকলে কাম কৰি আছে এই কাম আৰু ভৱিষ্যতলৈকে মই আশা কৰিছো যে আৰু সুন্দৰভাৱে কৰিব পাৰিব সমাজৰ আৰু জনসাধাৰণৰ তেখেতসকলে নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰি সমাজৰ খবৰবিলাক ডাৱৰ খবৰ ডাৱৰে তেখেতসকলে দিবলৈ সক্ষম হ'ব পাৰিব আৰু সমাজখনক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰি সমাজক আগবঢ়াই লৈ যাব পাৰিব সমাজখনক বাট দেখাব পাৰিব এই কথাখিনি মই বিশ্বাস কৰিছো সংবাদ লহৰৰ সকলো দৰ্শক আৰু সমূহ ৰাজ্যলৈকে মই ইংৰাজী নৱবৰ্ষ আৰু মাঘ বিহুৰ ওলগ জনাইছো আৰু অহা 2025 যি নৱবৰ্ষ সেই বৰ্ষই যাতে সকলো ৰাজ্যলৈকে হাঁহি আনন্দ আৰু সমৃদ্ধি লৈ আহিব পাৰে তাৰ কাৰণে মই আশা প্ৰকাশ কৰিছো আৰু বিশেষভাৱে অসমীয়া বাপতিসাহোন ভোগালী বিহুৰ ওলগ জনাইছো যে এই ভোগালী বিহুটোৱে সকলোলৈকে আনন্দ লৈ আহক সকলোৱে জীৱনবোৰ সমৃদ্ধিশালী হওক আৰু মই বিশেষভাৱে জানিব পাৰি সুখী হৈছো যে অহা 8 জানুৱাৰী তাৰিখে সংবাদ লহৰৰ প্ৰতিষ্ঠা দিৱস আছে জন্মদিন আৰু এই জন্মদিনৰ উপলক্ষে মই সমূহ দৰ্শকলৈকে মই অভিনন্দন জনাইছো আৰু সংবাদ লহৰৰ লগত জড়িত থকা সকলো ব্যক্তিলৈকে মই আন্তৰিক অভিনন্দন জনাইছো আৰু এই সংবাদ লহৰে যি ধৰণকে ইতিমধ্যে সংবাদ জগতখনত তেখেতসকলে কাম কৰি আছে এই কাম আৰু ভৱিষ্যতলৈকে মই আশা কৰিছো যে আৰু সুন্দৰভাৱে কৰিব পাৰিব সমাজৰ আৰু জনসাধাৰণৰ তেখেতসকলে নিশ্চিতভাৱে প্ৰতিনিধিত্ব কৰি সমাজৰ খবৰবিলাক ডাৱৰ খবৰ ডাৱৰে তেখেতসকলে দিবলৈ সক্ষম হ'ব পাৰিব আৰু সমাজখনক সুন্দৰভাৱে প্ৰতিনিধিত্ব কৰি সমাজক আগবঢ়াই লৈ যাব পাৰিব সমাজখনক বাট দেখাব পাৰিব এই কথাখিনি মই বিশ্বাস কৰিছো